কিন্তু শিৱসাগৰ আমাৰ শিৱসাগৰত বহিৰাগত সন্দেহযুক্ত মানুহ খেদি নিয়ে এইটো স্পষ্ট কথা। এনে কি অপৰাধ কৰি পেলালে যাৰ বাবে মিয়াসকল উজনি অসমত যাব নোৱাৰিব, মুছলমান মানুহখিনিয়ে অমুক জেগাত থাকিব নোৱাৰিব, মিয়া মানুহখিনিক অমুক জেগাত থাকিবলৈ দিয়া নহ'ব, এই অধিকাৰটো তেওঁলোকক কোনে দিলে? মিয়াসকলৰ অসমত সিমানেই অধিকাৰ আছে যিমান অন্য লোকৰ আছে। মিয়াসকলৰ ভাৰতবৰ্ষত অসমত সিমানখিনি অধিকাৰ আছে যিমানখিনি আন জাতি জনগোষ্ঠীৰ আছে, আৰু এই অধিকাৰটো মিয়াসকলৰ পৰা কোনেও কাঢ়ি ল'ব নোৱাৰে। এবিএমচিৰ সভাত উপস্থিত অধিবক্তা শ্বাহনৱাজৰ উদাত্ত মন্তব্য। অসমত পৰিকল্পিতভাৱে এক পৰিৱেশৰ সৃষ্টি কৰা হৈছে য'ত লক্ষ্য কৰি লোৱা হৈছে মিয়াসকলে এনে কি অপৰাধ কৰিছে যে উজনিত যাব নোৱাৰে। প্ৰশ্ন, উচ্ছেদৰ নামত কেৱল মুছলমান বা মিয়াসকলক টাৰ্গেট কৰা হৈছে, যিটো মানি লোৱা নহ'ব। মিয়াসকলে পাহাৰ বগাই অসমলৈ অহা নাই, কোনো দেশৰ পৰা খেদা খাই অহা নাই। মিয়াসকলৰ ভাৰতবৰ্ষত অসমত সিমানেই অধিকাৰ আছে যিমান অন্য লোকৰ আছে। এই অধিকাৰ কোনো কাঢ়ি নিব নোৱাৰে। অধিবক্তা শ্বাহনৱাজৰ মন্তব্য। 2026ৰ নিৰ্বাচনটো আহিছে আৰু নিৰ্বাচনটোক উদ্দেশ্য কৰি অসমত এটা পৰিৱেশ আচলতে পৰিকল্পিতভাৱে এটা পৰিৱেশ কৰিব বিচৰা হৈছে, যিটো পৰিৱেশত টাৰ্গেট কৰি লোৱা হৈছে মিয়াসকলক, মুছলমানসকলক, আৰু এইখিনি মানুহক টাৰ্গেট কৰি অসমত এটা সাম্প্ৰদায়িক ৰাজনৈতিক পৰিৱেশ সৃষ্টি কৰিব বিচৰা হৈছে, যিটো পৰিৱেশৰ মাধ্যমেৰে আচলতে এটা ন্যস্ত স্বাৰ্থজড়িত যিটো ৰাজনৈতিক মহল আছে, সেই মহলটোৱে তেওঁলোকৰ যিটো ৰাজনৈতিক উদ্দেশ্য আছে সেইটো সফল হ'বৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে। তাৰ বাহিৰে আন একো নহয়। এতিয়া আপোনালোকে নিশ্চয় দেখিছে যে উচ্ছেদ লৈ পেলাই ৰাজনীতি হৈছে, কাৰণ উচ্ছেদ যিটো হৈছে সেই উচ্ছেদক কোনো মানুহে কিন্তু বিৰোধিতা কৰা নাই, কাৰণ বনাঞ্চলসমূহ অসমৰ এটা দৰকাৰী বস্তু। চৰকাৰী মাটি চৰকাৰক লাগিবই, কিন্তু বনাঞ্চলসমূহ উচ্ছেদ কৰাৰ নামত যদি কেৱল মুছলমানসকলক টাৰ্গেট কৰা হয়, কেৱল সংখ্যালঘুসকলক টাৰ্গেট কৰা হয়, তেতিয়ালৈকে মানি লোৱা নহ'ব। আজি উচ্চতম ন্যায়ালয়ে হওক বা মাননীয় উচ্চ ন্যায়ালয়ে হওক উচ্ছেদক লৈ পেলাই গাইডলাইন কিছুমান দি থৈছে, বিভিন্ন সময়ত জনাইছে যে উচ্ছেদ কৰিব পাৰে বা উচ্ছেদ কৰিব লাগে, আৰু সেই উচ্ছেদ হ'বলৈ যাওঁতে এই উচ্ছেদিত মানুহখিনি কি কৰিব লাগিব সেইটো কিন্তু কৈ থৈছে। সেইটো ক'ৰবাত নহয় ক'ৰবাত ভংগ হৈছে। আজি গেৰুৱা শিবিৰৰ কিছুমান চামচা সদৃশ, কিছুমান অন্ধভক্ত বুলিয়ে কম, সেইসকল ব্যক্তিয়ে উঠি পৰি লাগিছে এতিয়া মুছলমানসকলক টাৰ্গেট কৰি অসমৰ ইটো প্ৰান্তৰ পৰা সিটো প্ৰান্তলৈ তেওঁলোকক খেদিবলৈ। এইটো কেনেকুৱা ধৰণৰ নেৰেটিভ? অসমখন কাৰো বাপেকৰ সম্পত্তি নহয়, স্পষ্টভাৱে কৈ দিছো। এগৰাকী আইনৰ ছাত্ৰ হিচাপে কৈছো, সংবিধান মানা, সংবিধান বুজি পোৱা, সংবিধান পঢ়া এগৰাকী ব্যক্তি হিচাপে মই কৈছো যে সংবিধানত স্পষ্টভাৱে উল্লেখ আছে যে ভাৰতবৰ্ষৰ যিকোনো এজন নাগৰিকে ভাৰতবৰ্ষৰ এটা প্ৰান্তৰ পৰা আন এটা প্ৰান্তলৈ যোৱাৰ যিটো অধিকাৰ, তেওঁৰ সেই অধিকাৰটো আছে। এজন ভাৰতবৰ্ষৰ নাগৰিকে ভাৰতবৰ্ষৰ যিকোনো প্ৰান্তত গৈ তেওঁ বসতি স্থাপন কৰিব পাৰে, কিন্তু এইটো কেনেধৰণৰ নেৰেটিভ যে মুছলমান মানুহখিনিয়ে অমুক জেগাত থাকিব নোৱাৰিব, মিয়া মানুহখিনিক অমুক জেগাত থাকিবলৈ দিয়া নহ'ব, এই অধিকাৰটো তেওঁলোকক কোনে দিলে? মিয়াসকলে এনে কি অপৰাধ কৰি পেলালে যাৰ বাবে মিয়াসকল উজনি অসমত যাব নোৱাৰিব? মিয়াসকল ভাৰতবৰ্ষৰ নাগৰিক, মিয়াসকল ভাৰতবৰ্ষৰ যিটো অবিভক্ত ভাৰতবৰ্ষৰ মেপ আছে সেই মেপৰ অংশীদাৰ। মিয়াসকল পাহাৰ বগাই অসমলৈ অহা নাই, মিয়াসকল কোনো দেশৰ পৰা খেদা খাই অসমলৈ অহা নাই। মিয়াসকলৰ ভাৰতবৰ্ষত অসমত সিমানখিনি অধিকাৰ আছে যিমানখিনি আন জাতি জনগোষ্ঠীৰ আছে, আৰু এই অধিকাৰটো মিয়াসকলৰ পৰা কোনেও। ব্যুৰো ৰিপৰ্ট, টাইম 8।